হেল্ল' ফ্ৰেণ্ডছ, আসসালামু আলাইকুম। আজি তোমালোকক এই ফ্ৰকটো চিলাই কৰা শিকাম। দেখিব পাৰিছে কিমান ধুনীয়া হৈছে ফ্ৰকটো। কিমান কাপোৰ লাগিছে, কিমান নেট কাপোৰ লাগিছে, কি মই ইউজ কৰিছোঁ গোটেইখিনি মই ক'ম। দেখিছেনে কিমান ধুনীয়া হৈছে ফ্ৰকটো। গোটেইখিনি ভিডিঅ' দিয়া আছে, স্কিপ নকৰাকৈ তোমালোকে চাবা। ব'লা তেতিয়া আৰম্ভ কৰোঁ। এইটো মই চটিন ফেব্ৰিক লৈছোঁ 3 মিটাৰ। এইটো নেট কাপোৰ। নেট হৈছে তোমাৰ 20 মিটাৰ লৈছিলোঁ, মোৰ 1 মিটাৰ লগা নাই। আৰু কেন লৈছোঁ। এইটো চটিন ফেব্ৰিকটো মই লৈ লৈছোঁ। দুটা ভাঁজ কৰি এক চাইডেৰে ধৰি তিনিগুণীয়া কৰি লৈছোঁ। অলপ ইস্ত্ৰি কৰি লৈছোঁ। ওপৰত মই 8 ইঞ্চি চিন দি ল'ম। হিপ চাইজৰ 4 ভাগৰ 1 ভাগ ল'বা, লগতে 2 ইঞ্চি এক্সট্ৰা লৈ ল'বা। 1 ইঞ্চি 2 ইঞ্চি দীঘলটো মই 33 ইঞ্চি লৈছোঁ। এইখিনি তলৰ ভাগটো কটা হৈ আছে, ৰাউণ্ড কৰি লৈছোঁ মই। গোটেইখিনি 33 ইঞ্চি 3 ইঞ্চি কৰি দি ৰাউণ্ড কৰি লৈছোঁ। এবাৰ মই কাটি ল'ম। কিন্তু দুটা ভাগে ওলাই গৈছে আমাৰ, 4 ভাঁজ কৰি লৈছিলোঁ। এইটো জোখৰে মই নেটৰ কাপোৰটো কাটি ল'ম। তলত লাইনিং কাপোৰ এটা দিব লাগিব, সেইটো মই একে চাইজে কাটি ল'ম। নেটৰ কাপোৰটো মই কটা হৈ গ'ল। এইবাৰ মই ওপৰৰ ভাগটো কাটি ল'ম। ওপৰত গলৰ কাৰণে 3 ইঞ্চি লৈ লৈছোঁ, সৰু বাচ্চা যিহেতু। চল্ডাৰটো মই 6 ইঞ্চি ৰাখিছোঁ। আৰু মলটো 6 ইঞ্চি ল'ম। চেষ্টটো 7 ইঞ্চি, 1.5 ইঞ্চি মই এক্সট্ৰা ৰাখিছোঁ। ৱেষ্টটো আছে 6 ইঞ্চি। দীঘলটো মই 14 ইঞ্চি ৰাখিছোঁ। চিলোৱাৰ পিছত 13 থাকিব, 1/2 ইঞ্চি তলত 1/2 ইঞ্চি ওপৰত যাব। এতিয়া মই 1 ইঞ্চি মান ৰাউণ্ড কৰি লৈছোঁ। গলটো মই 3 ইঞ্চি কাটিছোঁ। এতিয়া 1/2 ইঞ্চি ডাউন কৰি দিম। এবাৰ মই কাটি ল'ম। এইটো ফ্ৰণ্ট চাইড কাটা হ'ল, বেক চাইডটো কাটিম এইটো থৈ গ'লে। এইটোৰ কাপোৰত বেক চাইডটো কাটি ল'ম। প্ৰথমতে 1/2 ইঞ্চি মই এক্সট্ৰা ৰাখি ল'ম। বেকফালে চেইন লগাব লাগিব, সেইকাৰণে 1/2 ইঞ্চি এক্সট্ৰা ৰাখিব লাগিব। বাকী একে কাটি ল'লে হ'ল। বেক চাইডটো অলপ মই ডিপ কাটিম। 6 ইঞ্চিত মই ৰাউণ্ড দি লৈছোঁ, 6 ইঞ্চি চিন দি লৈছোঁ।
অলপমান বেকাকৈ মই কাটি ল'ম, দেখিব পাৰিছে। মাজেদি মই কাটি ল'ম। এইটো মই লাইনিং কাপোৰত কাটিছিলোঁ, এতিয়া মেইন ফেব্ৰিকত কাটি লৈছোঁ। একেধৰণে মই বেক চাইডৰ নেটৰ কাপোৰো কাটি লৈছোঁ। ফ্ৰণ্ট চাইডত অলপ নেটেৰে ডিজাইন কৰিম, সেইকাৰণে কাপোৰটো কাটি ল'ম। নেটৰ কাপোৰটো 15 ইঞ্চি ৰাখিছোঁ। মই ফ্ৰণ্ট চাইডত লগাম, কাটি লৈছোঁ। কাপোৰটো মই জাপি লৈছোঁ। এইটো মই 4 ভাঁজ কৰি লৈছোঁ নেট কাপোৰটো। দীঘলটো ৰাখিছোঁ মই 40 ইঞ্চি। দুই চাইডে 40 ৰাখি লৈছোঁ। এতিয়া আৰু দুটা ভাঁজ দি লৈছোঁ মই। দুই চাইডে কিন্তু সমান সমান থাকিব লাগিব। আৰু দুটা ভাঁজ দি লৈ মই এইটো ৰাউণ্ড কৰি কাটি ল'ম। এইফালে যিমান হৈছে গোটেইখিনিতে সেনেকৈ একেধৰণে চিন দি ল'বা। ইয়াতে 4টা ভাঁজ ওলাব আমাৰ ৰাউণ্ড। তলত যে ডিজাইনটো দিছিলোঁ সেই ডিজাইনটো কৰিম এইটোতে মই এই ৰাউণ্ড কাপোৰত দি। কাটা নাছিল, মই ভালকৈ কাটি লৈছোঁ। ইয়াতে 4টা ভাঁজ ওলাই গ'ল আমাৰ। চাব পাৰিছে। মই নেট যিখিনিতে বাকী আছিল সেইখিনিতে নেটখিনি জাপি লৈছোঁ, সৰুকৈ জাপি লৈছোঁ, কটা সহজ হ'ব। এই নেটখিনি দি ফ্ৰিল বনাম তলত। 3 ইঞ্চি 3 ইঞ্চি কৰি মই গোটেইখিনি কাপোৰ কাটি ল'ম। গোটেইখিনি কাপোৰ মোৰ কাটা হৈ গ'ল। এতিয়া আমি চিলাই কৰিম। প্ৰথমতে ফ্ৰিলটো কাটিম, ফ্ৰিলটো চিলাই কৰিম। দেখিব পাৰিছা এইটো একেবাৰে সহজ। হাতেৰে অলপমান ঠেলি দিলে ফ্ৰিলটো ধুনীয়া হৈ যায়। দুটা হাতেৰে ধৰি ধুনীয়াকৈ হেঁচা দিলে ধুনীয়া হৈ যায়।
যেতিয়া শেষ হোৱাৰ আগতে অলপমান কাপোৰ ৰাখি ল'বা এইটো চাইডে, আৰু এটা এইটোৰ ওপৰত দি জইন দি ল'বা। এনেকৈ গোটেইখিনি জইন দি ল'বা। এইটো জইন হৈ গ'ল। এতিয়া চিলাওৰ দৰকাৰ নাই, এনেকৈ জইন হৈ যায়। নেট কাপোৰ এইটো কোনো প্ৰব্লেম নাই। আমাৰ গোটেইখিনি ফ্ৰিল বনোৱা হৈ গ'ল। এতিয়া ৰাউণ্ড কাপোৰটো চাব পাৰিছা। ইয়াৰে গোটেই চাইডেদি চাৰিওটা ভাগতে গোটেই চাইডেদি লগাই ল'ম। হাফ ইঞ্চি ওপৰত মই লগাইছোঁ। এই বস্তুটো খেয়াল ৰাখিবা তোমালোকে। ফ্ৰিলটো অলপ কোচ লাগি যায়, সেইটো অলপ ভালকৈ ধৰি কোচৰ ওপৰত যাতে চিলাইটো নপৰে সেইটো খেয়াল ৰাখিবা তোমালোকে। এনেকৈ মই চাৰিওটা কাপোৰতে লগাই ল'ম। এতিয়া আমাৰ শেষ হৈ গ'ল। এতিয়া কাটি নেটটো কাটি এটাৰ ওপৰত দি লৈছোঁ। এইটো হৈ গ'ল। একেধৰণে চাৰিওটাতে কাপোৰ লগাই ল'ম। নেটৰ ফ্ৰিলটো লগাই ল'ম। এইটো মোৰ হৈ গ'ল। তলত যিটো কাপোৰ কাটিছিলোঁ নেটৰ তলৰ ফালেও ফ্ৰিলটো লগাম, 2 লাইন কৰি লগাম। মই দুটা লগাই লৈছোঁ। 1 ইঞ্চিমান গেপ ৰাখি মই 2টা লাইন লগাই লৈছোঁ। তোমালোকে আৰু দিব খুজিলে আৰু 2টামান লাইন দিব পাৰিবা, আৰু ভাল লগা হ'ব। ইয়াতে এটাৰ ওপৰত এটা দি মই ৰাউণ্ড কৰি ল'ম, চিলাই কৰি ল'ম। তলৰ ফালে মই চিলাই ল'ম। 2টা ভাঁজ দি দেখিব পাৰিছা। লাহে লাহেকৈ ধৰি কাপোৰটো নাটানিবা, লাহে লাহেকৈ ধৰি চিলালে হ'ল। আমাৰ গোটেইখিনি চিলা হৈ গ'ল। এইটো মই লাইনিং কাপোৰটো চিলাই লৈছোঁ চেম একেধৰণে। এইটো কেন কাটি ল'ম।
কেনকেন মই 2 মিটাৰ লৈছোঁ, 13 ইঞ্চি কৰি লৈছোঁ মই দীঘলটো। এইটো কাপোৰত মই চিন দি ল'ম। গোটেইখিনি তলৰ ফালে 13 ইঞ্চি কৰি চিন দি ল'ম মই। কেনকেনকেইটা মই জইন কৰি লৈছোঁ গোটেইখিনি। এবাৰ এটা ভাঁজ সেইটো চাইডে, এটা ভাঁজ এইটো চাইডে দি কেনকেনটো লগাই ল'ব। মোৰ গোটেইখিনিতে লগা হৈ গ'ল। মেইন কাপোৰটোৰ এটা চাইডে চিলা হৈছিল আৰু এটা চাইডটো চিলাই ল'ম মই। চিলোৱা হৈ গ'ল। একেধৰণে নেটৰ কাপোৰটো চিলাই ল'ম ৰাউণ্ড কৰি। চিলোৱা হৈ গ'ল মোৰ। এইটো মই ৰাউণ্ড কৰি চিলাই লৈছোঁ। কাপোৰটোৰ ওপৰত মই এইটো কাপোৰ সোমাই ল'ম। মই ওপৰত লগাই লৈছোঁ। এনেকৈ চাইডেদি মই চিলাই ল'ম, দুটা ভাঁজ ধৰি চিলাই লৈছোঁ। মই এইটোৰ ওপৰত নেটৰ কাপোৰটো দি ল'ম। নেটৰ কাপোৰটো মই চিলাই ল'ম। মই অলপ চিলাই দেখাই দিছোঁ। তিনিটা ভাঁজ ভালকৈ ধৰি চিলাই ল'ব লাগিব, এটা কাপোৰ যাতে কম বেছি হৈ নাযায়। এইকেইটা মাজৰ পৰা নহয়, এক চাইডৰ পৰা উঠাই এইটো কাপোৰত লগাই ল'ম চাৰিটা ভাঁজ, কিন্তু এক চাইডৰ পৰা উঠাব লাগিব। দেখিব পাৰিছে এনেকৈ গোটেইকেইটা লগাই ল'ম। চাৰিটা ভাঁজ একেলগে মিলাব লাগিব। মোৰ চিলোৱা হৈ গ'ল।
বেক সাইডত মই চেইন লগাম। প্ৰথমতে মেইন ফেব্ৰিকটো ৰাখিছোঁ, তাৰে ওপৰত নেটৰ কাপোৰটো দিছোঁ, তাৰে ওপৰত লাইনিং কাপোৰটো দি মই চিলাই লৈছোঁ একেবাৰে ওপৰৰ পৰা তললৈকে। অলপ অলপ কাটি দি মই উল্টাই লৈছোঁ কাপোৰটো, একেবাৰে হৈ গ'ল। এতিয়া চাইডেদি মই অলপ অলপ চিলাই ল'ম। কাপোৰটো ভালকৈ ধৰি চিলাব লাগিব। দেখিছেনে মোৰ চিলাই হৈ গ'ল। ওপৰৰ ফালে মই আৰু এটা চিলাই দিলাম, তলৰ ফালে মই নিদিওঁ, চেইন লগাম, সেইটো চিলাই আৰু এটা পৰিব। দুটা চাইড মই চিলাই দিছোঁ, আৰু মই চেইন লগাম। চেইনৰ ওপৰ ফালে মই অলপ চিলাই লৈছোঁ, চিলাই পেলাই মই চেইনটো ধুনীয়াকৈ বহাই পেলাই চিলাই লৈছোঁ। চেইনটো অলপ খুলি ল'বা, সুবিধা হ'ব। একেবাৰে এইটো সমান কৰি দিবা চেইনটো। এইটো চিলোৱা হৈ গ'ল। এবার ফ্রন্ট সাইডটা ছিলাম, নীল কাপড়ের উপর মই নেটের কাপড়টা দিয়ে ডিজাইন করি। এক ইঞ্চি কৰি মই ধুনীয়াকৈ জাপ দি লৈছোঁ, দেখিবই পাৰিছা। দেখিছা হৈ গ'ল। ওপৰৰ ফালে একেধৰণে তলৰ ফালে যেনেকৈ কোচটো পৰিছে একেধৰণে কোচটো দি চিলাই ল'বা, তেৰা বেকা নহয় যাতে। মোৰ হৈ গ'ল। এইবাৰ মই এইটোৰ ওপৰত লাইনিং কাপোৰটো লগাই লৈছোঁ। এইটোৰ ওপৰত মই লাইনিং কাপোৰটো লগাই তলৰ ফালে যিটো চিলাই আছিল সেইটো চিলাইৰ ওপৰেদি চিলাইটো দিবা, তো অসুবিধা নহয়। মই চিলাইটো দি লৈছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ, কাটি পেলাই এইটো উল্টাই দিম। দুটা সাইডে দুটা চিলাই দি লৈছোঁ। এবার একটু উল্টা সাইডটো ভিতৰত দি মই প্ৰথমে চিলাই লৈছোঁ, তাৰে পিছত ভিতৰ সাইডটো তলৰ ফালে দি চিলাই লৈছোঁ। এনেকৈ সূতাটো ওলাই নাথাকে, চিলাইটো ধুনীয়া হয়। তলৰ ফালে মই 1 ইঞ্চি কাটি ল'ম, এইটো কাটি ল'লে ভাল হয়। স্লিপ মই নলগাওঁ, মই পাইপিঙৰ কাপোৰ লৈ
বেকাকৈ কাটি চিলাই লৈছোঁ। দেখিব পাৰিছা সৰু সৰুকৈ কাটি ল'ম। তো কাটি ল'লে কাপোৰটো ভালকৈ উল্টি যায়। তোৰ ওপৰত এটা চিলাই দি লৈছোঁ। এই চিলাইটো কিন্তু মেইন কাপোৰত নপৰে, যিটো কাপোৰ লগাইছে সেইটোতে চিলাইটো দিবা। গোটাকে চিলাই দিলাম। মোৰ দুয়োফালে লগা হৈ গ'ল। এতিয়া মই ফিতাটো বনাই ৰাখিছিলোঁ। ফিতা বনোৱা যদি তোমালোকে চাব খোজা মোৰ চেনেলত দিয়া আছে, চাই ল'বা। কাপোৰটো উল্টাকৈ ৰাখিছোঁ। ভিতৰত মই লগাই ল'ম। তলৰ ফালে ½ ইঞ্চিমান এৰি ল'বা। ½ ইঞ্চিমান এৰি ল'লে তাৰমানে তলৰ ফালে সেইটো কাপোৰ লগাব লাগিব, নহ'লে এইটোত চিলাইটো পৰি যাব। চাইডটো হৈ গ'ল। এইফালৰ চাইডটো লগাই ল'ম। হৈ গ'ল আমাৰ লগোৱা। এতিয়া তলৰ যিটো ডিজাইন বনাই ৰাখিছিলোঁ তলৰ কাপোৰটো, সেইটোৰ ওপৰত চিধা চাইডটো ৰাখি চিলাই লৈছোঁ মই। চিলোৱা মোৰ হৈ গৈছে। ফুলকেইটা মই বনাই লৈছোঁ। ফুলকেইটা মই বনোৱা মোৰ চেনেলত আছে, দি থৈছোঁ। তোমালোকে খুজিলে দেখিব পাৰা। কাপোৰটো বহুত ওজন হৈছে কাৰণে মই ওপৰত হেংগাৰত বজাই লৈছোঁ। এটা স্লিপত লগাইছোঁ মই এক চাইডে, আৰু মাজত মই 3টা লগাম। দেখিব পাৰিছে মোৰ লগা হৈ গ'ল। তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। কিবা যদি সুধিব লাগে মোক কমেণ্ট কৰিব পাৰা। দেখিছে কি ধুনীয়া হৈছে। আজিৰ কাৰণে শেষ। বাই বাই।